Hello guys, Assalamualaikum. Good morning সকলোকে। কৰিছো সকলোৱে ভালে আছে আৰু আল্লাহৰ ৰহমত ময়ো ভালে আছো। ইয়া চাইছে মিষ্টাৰে পুৱাই গৈ পিনে বজাৰ আনিলে আৰু আজিৰ ভিডিঅ'টো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম ভাবিছো। সো আশা কৰিছো সকলোৱে ভিডিঅ'টো চাই ভাল পাব। ইয়াৰ দিছে ধনিয়া পাতা, টমাটো, বেঙেনা আৰু সবজি আনি ইয়াতে দেখা পাইছে কিবা কিবি আছে আলু, টমাটো, জলকীয়া আৰু ইয়াতে কি পিয়াজ সব আছে বাৰু এইকাৰণে অকমান সবজি আনিব দিছিলো আৰু ভাত খোৱাৰ কাৰণে আনিলে মাছ আনিলে সো আজি লাঞ্চত মাছৰ সবজি বনাম আৰু ইফালে বনাই বাবাৰ কাৰণে হেৰি গাজৰৰ হালুৱা বনাই আছো। হালুৱা মানে পিউৰি বনাই দিম আৰু বইল কৰি পিউৰি বনাই দিম, গাজৰৰ পিউৰি গ্ৰাইণ্ড কৰি। সেইকাৰণে ইয়াতে গোটেই বস্তু এলমেলে হৈছে, মই সেইবিলাক চাফা কৰিম। বাবাক অকণমান খুৱাই পিনে টোপনি মাৰিছিলে, ময়ো গা পা ধুই আহিলোঁ। সো আজিৰ ব্লগটো সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। এয়া বাবা ইয়াতে খেলি আছে। কি খাই আছা? কি আনিছা হাতত কৰি? লিপষ্টিক লগাই আছা? নালাগে দে, লগাব নালাগে তুমি। ৰায়নক হেৰি কৰি খোৱালোঁ। তাৰপিছত এতিয়া মই ইয়াতে ভাত বহাই দিছোঁ আৰু এতিয়া ফ্ৰাই কৰি আছোঁ, মাছ ফ্ৰাই কৰি আছোঁ আৰু অকণমান মাছ আছে, সেইখিনি মই মাছৰ কণী আৰু মাছ আছে এইখিনি মই চাগে কিবা কৰিম, বইল কৰি বনাম। তাৰপিছত মই এতিয়া ফাৰ্ষ্টত মই হেৰিখিনি কাটি লওঁ। তাৰপিছত মই চব্জিখিনি কাটি লওঁ। চ' ইয়াতে মই কি লৈছোঁ, এটা বেঙেনা, এটা টমাটো, দুটামান আলু ল'ম সৰু সৰু, আৰু কি ল'ম, আলু, বেঙেনা আৰু টমাটো এইখিনি দিয়ে বনাম আজি। গাজৰ নিদিওঁ, চব্জিত গাজৰ খালে ইমান এটা ভাল নালাগে। চ' মই এইখিনি আজি চব্জি বনাম। ধনিয়া পাতা লৈছোঁ, ৰাখিলাম অকণমান উৰহি দিম। উৰহি আছে যিহেতু ঘৰতে অনা আছে, উৰহি অকণমান দি দিম, ভাল লাগিব চব্জিখিনি। চ' গাইছ এতিয়া মই চব্জিখিনি কাটি লওঁ। চাওক মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু ইয়াতে মাছখিনি ফ্ৰাই কৰি ৰাখিছোঁ, চব্জিখিনি কাটি ৰাখিছোঁ আৰু ইয়াতে বহাই দিছোঁ মাছৰ বইল কৰা মাছখিনি। মাছৰ কণী চণী কিবা কিবি আছে, সেইখিনি বইল কৰি আছে ইয়াতে। চ' বইল কৰি উঠাই পিনি ইয়াতে মই চব্জিখিনি বনাম। দেন এতিয়া মই ৰাইনাক অকণমান গা পা ধুৱাই দিওঁ, এইখিনি হৈ থাকক বাৰু।